নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। জিঅ'ৰ পিছত এইবাৰ এয়াৰটেলৰ প্ৰতিগৰাকী গ্ৰাহক লৈ আহিল বেয়া খবৰ। জিঅ'ৰ পিছতে এয়াৰটেলে বৃদ্ধি কৰিলে ৰিচাৰ্জৰ দাম। এয়াৰটেলৰ গ্ৰাহকৰ ওপৰত পৰিল পুনৰ মাধমাৰ। জিঅ'ৰ সমান্তৰালকৈ এয়াৰটেলে বৃদ্ধি কৰিলে সকলো প্লেনৰ নিৰিখ আৰু এয়াৰটেলৰ গ্ৰাহকসকলে ৰিচাৰ্জৰ বাবে সাজু হওক অধিক দাম ভৰিবলৈ। এয়াৰটেলৰ প্ৰতিটো প্লেনৰ নিৰিখ 10ৰ পৰা 21% বৃদ্ধি কৰা হৈছে। প্ৰিপেইড আৰু পোষ্টপেইড উভয় ৰিচাৰ্জৰ ক্ষেত্ৰতে বৃদ্ধি পাব দাম আৰু অহা 3 জুলাইৰ পৰাই অধিক ব্যয়বহুল হৈ পৰিব এয়াৰটেল ৰিচাৰ্জৰ দাম আৰু এয়াৰটেলে হঠাৎ নিৰিখ বৃদ্ধি কৰাক লৈ লাগিছে এটি হাহাকাৰ এয়াৰটেলৰ প্ৰতিগৰাকী গ্ৰাহকৰ মাজতেই। আৰু কোনটো প্লেনত কিমান বৃদ্ধি পাইছে নিৰিখ আমি সবিশেষ জনাই যাম যে এয়াৰটেলৰ 28 দিনৰ 179 টকাৰ প্লেনৰ দাম হ'বগৈ এতিয়া 199 টকা আৰু বছৰেকীয়া ডাটা পেক আৰু পোষ্টপেইড সকলোৰে বৃদ্ধি পাব নিৰিখ আৰু বহুল ব্যৱহাৰ 56 দিনৰ 479 টকা প্লেনৰ দাম হ'বগৈ 579 টকা আৰু 84 দিনৰ 555 টকা প্লেনৰ দাম হ'বগৈ 509 টকা। লগতে সদ্য ব্যৱহাৰ 19 টকাৰ এদিনৰ ডাটা পেক হ'বগৈ এতিয়া 22 টকা আৰু 28 দিনৰ 299 টকাৰ প্লেনৰ দাম হ'বগৈ 349 টকা। আহি গ'ল নতুন নিয়ম। এতিয়াৰে পৰা বাইক আৰক্ষীয়ে ভৰিব নালাগে ফাইন। যাৱতীয় নথি নাথাকিলে ফাইন ভৰিব নালাগে বাইক আৰক্ষীয়ে হেলমেট নিপিন্ধিলেহে বাইক আৰক্ষীৰ পৰা ল'ব পাৰিব ফাইন আৰু যাৱতীয় নথি নাথাকিলে আৰক্ষীয়ে দিব জাননী। আৰু কেবিনেট বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা আৰু শীঘ্ৰেই এই সন্দৰ্ভত জাৰি কৰা হ'ব SOP। লগতে অটো ৰিক্সা ই ৰিক্সাৰ ক্ষেত্ৰতো আহি গ'ল নতুন নিয়ম। এটা অপৰাধ 4বাৰ কৰাৰ পিছতহে বিহা হ'ব জৰিমনা আৰু এতিয়াৰে পৰা বাইক আৰক্ষীয়ে ভৰিব নালাগে ফাইন। আমি খবৰটো জনাম যে যাৱতীয় নথি নাথাকিলে ফাইন ভৰিব নালাগে বাইক আৰক্ষীয়ে এতিয়াৰে পৰা আৰু আৰক্ষীয়ে কেৱল হেলমেট নিপিন্ধিলেহে বাইক আৰক্ষীৰ পৰা ল'ব পাৰিব ফাইন আৰু যাৱতীয় নথি নাথাকিলে আৰক্ষীয়ে দিব আগতে জাননী। আৰু কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা আৰু শীঘ্ৰে এই সন্দৰ্ভত জাৰি কৰা হ'ব নতুন SOP। লাখ লাখ শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ। কিদৰে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব শিক্ষাৰ্থীসকলে। নামভৰ্তিৰ বাবে লাখ লাখ শিক্ষাৰ্থীক ধন দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মহাবিদ্যালয় পৰ্যায়ত লাভ কৰিব বিনামূলীয়া নামভৰ্তিৰ সুবিধা। বিনামূলীয়া নামভৰ্তিৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আমি সবিশেষ জনাই যাম এইখন ভিডিঅ'ৰ যোগেদি। শিক্ষাৰ্থীসকলৰ পিতৃ মাতৃ চৰকাৰী বা চৰকাৰৰ অধীনস্থ নিগম নিয়াকত কৰ্মৰত হ'ব নালাগিব। পিতৃ মাতৃৰ আয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে। আয়ৰ প্ৰমাণপত্ৰ নাথাকিলে পৰিয়াল পৰিচয় পত্ৰ অথবা ৰেচন কাৰ্ডখনৰ আয়ৰ বৈধ প্ৰমাণপত্ৰ ৰূপে গণ্য কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলে নিয়মীয়া শিক্ষাৰ্থী হিচাপে নামভৰ্তি কৰিব লাগিব। লগতে 22,30,257 গৰাকী শিক্ষাৰ্থীয়ে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত লাভ কৰিব বিনামূলীয়া নামভৰ্তিৰ সুবিধা। নামভৰ্তিৰ বিপৰীতে পৰিশোধ কৰিবলগীয়া মাচুল মহাবিদ্যালয় কৰ্তৃপক্ষক 10 জুলাইত আদায় দিব চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4ৰ্থ নম্বৰ খবৰটো। চৰকাৰী ঘৰৰ বাবে প্ৰদান কৰা হ'ব 3,50,000 টকা। দৰিদ্ৰ লোকৰ বাবে বৃহৎ ঘোষণা এইবাৰ কংগ্ৰেছৰ। মোদী চৰকাৰৰ আঁচনিক পিছ পেলাই কংগ্ৰেছৰ বৃহৎ আঁচনি। পকী ঘৰ নিৰ্মাণ কৰিবলৈ বেংক একাউণ্টত প্ৰদান কৰা হ'ব এই ধনৰাশি আৰু নিৰ্বাচনৰ সময়ত জনতাক দিছিল কংগ্ৰেছে এই প্ৰতিশ্ৰুতি আৰু জনতাক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে এতিয়া কংগ্ৰেছে আৰু দৰিদ্ৰ লোকৰ বাবে এই বৃহৎ ঘোষণা কংগ্ৰেছৰ। মোদী চৰকাৰৰ আঁচনিক পিছ পেলাই কংগ্ৰেছৰ এই বৃহৎ অভিলাষী আঁচনি। পকী ঘৰ নিৰ্মাণ কৰিবলৈ বেংক একাউণ্টত প্ৰদান কৰা হ'ব এই ধনৰাশি আৰু কোৱা হৈছে যে 3,50,000 টকা প্ৰদান কৰা হ'ব চৰকাৰী ঘৰ নিৰ্মাণৰ উদ্দেশ্যে।
এটা ওয়েদার আপডেট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৃষ্টিপাত। প্ৰচণ্ড গৰমৰ মাজতে আহিল মুছলধাৰ বৰষুণ। আজি ৰাজ্যৰ 14খন জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, কামৰূপ গ্ৰাম্য, নলবাৰী, নগাঁও, কাৰ্বি আংলং, গোলাঘাট, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, লখিমপুৰ, ধেমাজিত য়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ধাৰাসাৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড গৰমৰ মাজতে আহিল এই মুছলধাৰ বৰষুণ। অহা 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব 3খন নতুন আইন। দেশত অন্ত পৰিল IPC আৰু CRPC, ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু লগতে ভাৰতীয় সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী। গণধৰ্ষণৰ ঘটনাত থাকিব মৃত্যুদণ্ডৰ শাস্তি। লগতে পক্সৰ গোচৰত 2 মাহৰ ভিতৰত দিব লাগিব চাৰ্জশ্বীট। আৰু মহিলাসকলে আৰক্ষী থানাত নোযোৱাকৈও দিব পাৰিব ই-ফায়াৰ। আৰু ৰাজদ্ৰোহৰ ধাৰা 124A ৰূপে সমাপ্ত। আৰু ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন। পুনৰবাৰ জনাইছোঁ যে অহা 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব 3খন নতুন আইন। আৰু নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। লগতে কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব অথবা তাৰ পৰিয়ালবৰ্গক জনাব লাগিব। আৰু হিট এণ্ড ৰাণৰ গোচৰত 10 বছৰৰ কাৰাদণ্ড দিয়া হ'ব। লগতে কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব। আৰু সন্ত্ৰাসবাদক লৈও দেশত আহি গ'ল কঠোৰ আইন। অহা 1 জুলাইৰ পৰা বলবৎ হ'ব এই আইনসমূহ। আৰু মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰে পৰা দিব নোৱাৰিব নিৰাপত্তা। ইয়াৰ উপৰিও আহিছে কেইবাটাও নতুন নিয়ম। সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য হ'ব।